শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক স্মৰণ কৰা হৈছে প্ৰতিনিয়ত প্ৰতিপল ইয়াত। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আপুনি কোৱাৰ দৰে কওঁ যে দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈছে এতিয়া জামুগুৰিহাট। বৈকুণ্ঠৰ কল্পতৰু সদৃশ ভকত বৈষ্ণৱৰ আগমনে এক প্ৰকাৰ প্ৰবুদ্ধ কৰি তুলিছে সমগ্ৰ জামুগুৰিহাট। এবাৰ পৰিৱেশটো সতীৰ্থ পাপু আহমেদ এই মুহূৰ্তত মোৰ সৈতে আছে। পাপু আহমেদে আপোনালোকক এই মুহূৰ্তত পৰিৱেশটো দেখুৱাব। মই যদি মোৰ পিছৰ ফালৰ পৰিৱেশটো আপোনালোকক এবাৰ একাধিক্ৰমে দেখুৱাওঁ তেতিয়াহ'লে উল্লেখ কৰিব লাগিব সেৱা বাহিনীৰ এইসকল যুৱক যুৱতী। আমি ইতিপূৰ্বে এই অনুষ্ঠানতে এক অনুষ্ঠান কৰিছিলোঁ, তাত আমি উল্লেখ কৰিছিলোঁ যে সেৱা বাহিনীৰ যেনেধৰণৰ প্ৰভূত অৰিহণা আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বৃহত্তৰ যিটো ধৰ্মীয় সংগঠন তাক লৈ তেওঁলোকৰ যি প্ৰভূত অৰিহণা আছে সেয়া কোনো অস্বীকাৰ কৰিব নোৱাৰে। আৰু আজিৰ দিনটোৰ পৰাই তেওঁলোকৰ উশাহবিহীন ব্যস্ততা আৰম্ভ হৈছে। পুৱাৰে পৰাই দেখিবলৈ পোৱা গৈছে যিসকল সেৱা বাহিনীৰ যুৱক যুৱতী তেওঁলোকে খুব সুন্দৰ ৰূপত নিয়াৰিকৈ তেওঁলোকৰ শৃংখলাবদ্ধভাৱে কাম কাজসমূহ তেওঁলোকে চলাই নিছে। মই কিছু মন্তব্য তেওঁলোকৰ পৰা এই মুহূৰ্তত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। মই পুনতে আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিছোঁ। খুব এটা প্ৰত্যাশিত অনুষ্ঠান, সকলো ৰৈ থাকে এই অনুষ্ঠানটোৰ বাবে, আৰু এই অনুষ্ঠানটোৰ সৈতে সেৱা বাহিনীৰ খুব সম্পৰ্ক আছে। আৰু এই অনুষ্ঠানটোত সেৱা বাহিনীৰ অৱদান অবিহনে সম্পূৰ্ণ কেতিয়াও নহয়। এগৰাকী সেৱা বাহিনীৰ আপুনি সদস্য জনাওক। কৃষ্ণ জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আচলতে বাৰ্ষিক অধিৱেশন বুলি ক'লে সেৱা বাহিনীয়ে এতিয়া আৱেগ জড়িত থকা অনুষ্ঠান। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ স্বৰূপ সেৱা বাহিনীয়ে যি য'তেই নহওক কিয় এই বাৰ্ষিক অধিৱেশনখনি আমি সেৱা বাহিনীয়ে তাতে উভৰি খাই পৰোঁ। আৰু প্ৰতিটো কাৰ্যসূচী আমি সুশৃংখলিতভাৱে আমি যাতে ভকত বৈষ্ণৱক সেৱা আগবঢ়াব পাৰোঁ তাৰে আমাৰ আপ্ৰাণ চেষ্টা থাকে। আৰু তেজপুৰতো এই আমি চৰাইদেউ জিলা শাখাৰ পৰা আহি ইয়াতে সেৱা আগবঢ়াবৰ কাৰণে আহিছোঁ। প্ৰতিখন জিলাৰ পৰাই সহস্ৰাধিক সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে ইয়াতে আহি অধীৰ আগ্ৰহেৰে সেৱা আগবঢ়াবৰ কাৰণে প্ৰতিজন ভকত বৈষ্ণৱই যাতে কোনো কাৰণতে কষ্ট নাপায় তাৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ হৈ আমি থাকোঁ। আৰু এই ক্ষেত্ৰত সেৱা বাহিনীয়ে যথেষ্টখিনি ভূমিকা গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য আমাক নিষ্ঠা আৰু সততাৰে পালন কৰিবৰ কাৰণে যি আমাক কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক বা তেওঁলোকৰ সঞ্চালনা সমিতিয়ে আমাৰ দায়িত্ব অৰ্পণ কৰে, আমি সেই দায়িত্ব সুচাৰুৰূপে আমি পালন কৰিবৰ কাৰণে প্ৰতিটো ক্ষণতে আচলতে প্ৰস্তুত হৈ থাকোঁ। ৰাতি দিন পুৱা গধূলি বুলি কথা নাই, আমি যেতিয়াই মাতে তেতিয়াই আমি সেৱা আগবঢ়াবৰ কাৰণে আমি আহিছোঁ। আৰু প্ৰতিজন সেৱক সেৱিকাই সেই প্रण লৈ আহে গুৰুজনাৰ আদৰ্শ যাতে আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ, আমাৰ তাৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি লক্ষ্য আৰু উদ্দেশ্য, এই লক্ষ্য আৰু উদ্দেশ্য সেৱা বাহিনীয়ে যাতে কিঞ্চিত মান হ'লেও পূৰণ কৰিব পাৰে তাৰে আমাৰ অধীৰ প্ৰয়াস। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী বুলি কোৱাৰ লগে লগে আমি মানস পুত্ৰ হিচাপে আমাক গণ্য কৰে। আৰু আমি সেৱা বাহিনীৰ ভকত বৈষ্ণৱসকলক আমি সকলোকে যাতে কোনো কাৰণতে কোনো ক্ষেত্ৰতে তেওঁলোকে যাতে কষ্ট অনুভৱ কৰিব লগা নহয়, আমাৰ সেৱা বাহিনী প্ৰতিটো ক্ষণতে আচলতে প্ৰস্তুত হৈ থাকে তেওঁলোকক সেই কথা আচলতে আমি ক'ব বিচাৰোঁ যে এটা নতুন প্ৰজন্মক এটা নতুন সৃষ্টিশীল গতিৰে তেওঁলোকক লৈ যোৱাৰ ক্ষেত্ৰত সেৱা বাহিনীৰ যিটো অৱদান সেই অৱদান কিন্তু ৰাজ্যৰ প্ৰেক্ষাপটত নুই কৰিব নোৱাৰি। সেৱা বাহিনীৰ সদস্যসকল উপস্থিত আছে, গতিকে এষাৰ যদি নাম নুশুনো তেতিয়াহ'লে ক'ৰবাত আধৰুৱা হ'ব। অকণমান নাম অকণমান শুনিব বিচাৰিম। কৃষ্ণ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম 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 তোমাৰ চৰণে মই কৰো নমস্কাৰ। কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ দেৱ শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি ৰাম এনে দিবা ধৰিবা হৰিৰ নাম হে এনে দিবা ধৰিবা হৰিৰ নাম হে হৰিৰ কুইৰ কীৰ্তন কৰি উষাৰ হে
নেৰিবা ধৰিবা হৰিৰ নাম 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 হে নেৰিবা ধৰিবা হৰিৰ নাম হে টুক টুককৈ পৰিল ঘাম তেওঁ নেৰু হৰি নাম টুকটুকৈ পৰিল ঘাম তেওঁ নেৰু হৰি নাম টুক টুককৈ পৰিল ঘাম তেওঁ নেৰু হৰি নাম টুকটুকৈ পৰিল ঘাম তেওঁ নেৰু হৰি নাম নেৰিবা ধৰিবা হৰিৰ নাম হে নেৰিবা ধৰিবা হৰিৰ নাম হে হে আজি ভজু কাইলৈ ভজু আলচতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লৈ যায় ৰাম ৰাম আজি ভজো কাইলৈ ভজো আলস্যতে দিন যায় এনে সুন্দৰ মানৱ দেহা জমে লৈ যায় এনে সুন্দৰ মানৱ দেহা জমে লৈ যায় জয় জগতৰ শ্ৰীমন্ত শংকৰদেৱ জয় জগতৰ শ্ৰীমন্ত শংকৰদেৱ জয় কেন্দ্ৰীয় সেৱা বাহিনী জয় তেজপুৰ জিলা শাখা জয় 75 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জয় চৰাইদেউ জিলা শাখা জয় চৰাইদেউ জিলা শাখাৰ সেৱা বাহিনী জয় চৰাইদেউ জিলা শাখাৰ সেৱা বাহিনী কৃষ্ণ হৰে আৰু এইসকলে হৈছে সেৱা বাহিনীৰ সেইসকল লোক আৰু সকলো আচলতে আজিৰ দিনটোৰ পৰা প্ৰবুদ্ধ হৈ উঠিব আজিৰ দিনটোৰ পৰা সমৃদ্ধ হৈ উঠিব আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছো এই তিনিটা দিন আমি একেলগে নাম গাম একেলগে গুৰুজনাৰ গুণানু কীৰ্তন কৰিম ধন্যবাদ জনাইছো আপোনালোকক আচলতে সেই কথাই উল্লেখ কৰিব লাগিব আজি পুৱাৰে পৰা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে মই পিছফালৰ দৃশ্যটো আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছো এই মুহূৰ্তত মই উপস্থিত আছো মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত যিখন মূল প্ৰৱেশদ্বাৰ আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন 2026 আতিথ্য তেজপুৰ জিলা শাখা এখন বৃহৎ আকাৰ গেট ইয়াত নিৰ্মাণ কৰা হৈছে প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছে আৰু সেই প্ৰৱেশদ্বাৰৰ দুয়ো কাষে যুৱক যুৱতীসকলে অহৰ্নিশে তেওঁলোকে নাম কীৰ্তন কৰি আছে আচলতে এই পৰিৱেশটোৰ সৈতে যি একাত্ম হৈছে এই পৰিৱেশটোৰ সৈতে যি নিজকে বিলীন কৰিব পাৰিছে আচলতে তেওঁলোকে অনুধাৱন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ কি শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়া সমাজ জীৱনলৈ কেনেধৰণৰ অৱদান আগবঢ়াইছে আজি পুৱাৰে ভাগৰ পৰা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে নিৰন্তৰভাৱে সেই কাৰ্যসূচী দেওবাৰৰ দিনটোলৈকে দেওবাৰ নিশালৈকে সেই কাৰ্যসূচী অব্যাহত থাকিব ইটোৰ পাছত সিটোকৈ কাৰ্যসূচী আছে আমি প্ৰতিটো কাৰ্যসূচী আসাম টক্সৰ দৰ্শকসকলক একাধিক্ৰমে দেখুৱাই যোৱাৰ চেষ্টা কৰিম আমি আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিম যে কেনেধৰণে গুৰুজনাৰ যি অপূৰ্ব সংস্কৃতি এই অপূৰ্ব সংস্কৃতিক আধাৰ হিচাপে লৈ শৃংখলাবদ্ধ এটা জাতি গঢ়াৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনেধৰণৰ ভূমিকাত অৱতীৰ্ণ হৈছে এই দৃশ্যাংশসমূহ আচলতে ইয়াৰ জৰিয়তে প্ৰতীয়মান হয় ইয়াৰ জৰিয়তে আচলতে অনুধাৱন কৰিব পাৰি তাৰ লগে লগে এই মুহূৰ্তত আমি আপোনালোকক কিছু ভিতৰ ভাগলৈ লৈ যাব বিচাৰিছো মূল প্ৰৱেশদ্বাৰৰ পৰা আপুনি সোমায়ে প্ৰথমে বৃহৎ আকাৰী যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহ আপুনি দেখিবলৈ পাব যি প্ৰেক্ষাগৃহত এখনি শৰাইৰে আপোনাক আদৰণি জনোৱা হৈছে তাৰ সমান্তৰালভাৱে যেহেতু এই সমন্বয় ক্ষেত্ৰৰ নাম প্ৰদান কৰা হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ গতিকে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ হিচাপে জ্যোতি বিষ্ণুৰ যি প্ৰতিকৃতি এই প্ৰতিকৃতি ইয়াত সুন্দৰভাৱে খোদিত কৰা হৈছে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে দুগৰাকী প্ৰবাদ কিংবদন্তি অসমীয়া ভাষা সাহিত্যৰ দুগৰাকী কিংবদন্তিক তেজপুৰত যাৰ কৰ্মভূমি আছিলে এই দুইগৰাকী চিন্তাশীল কিংবদন্তি কেনেধৰণে এতিয়া তেওঁলোকক স্মৰণ কৰা হৈছে আৰু তাৰ লগে লগে যি মূল যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো ধৰ্মৰত্ন গহন চন্দ্ৰ গোস্বামী আৰু গোলোক কাকতি সোঁৱৰণী মূল মণ্ডপ আমি আপোনালোকক এই মুহূৰ্তত দৃশ্য দেখুৱাইছো এই কথাই ক'ব লাগিব যে খুব এটা পৰিকল্পিতভাৱে খুব এটা পৰিকল্পিত আৰু খুব এটা সুন্দৰ শৃংখলাবদ্ধভাৱে তেওঁলোকে এই অধিৱেশন ইতিমধ্যে অনুষ্ঠিত কৰিছে এটা বিশাল এলেকা আপুনি যেনিয়ে চাই
তেনিয়ে হৰিনামৰ ধ্বনি আপুনি যাকেই সোধে সিয়ে আচলতে গদগদ হৈ আছে গুৰুজনাৰ সংস্কৃতিৰ জৰিয়তে আমি আচলতে এই দৃশ্যসমূহ চালে সেই কথাই অনুধাৱন কৰিব পাৰো যে কেনেধৰণে আচলতে আমাৰ গুৰুজনাই যি আমালৈ অৱদান আগবঢ়াই থৈ গৈছিল সেই অৱদানে আমাক কিমান দূৰলৈকে প্ৰবুদ্ধ কৰিছে এই আচলতে দৃশ্যাংশসমূহ চালে আমি তাকেই অনুধাৱন কৰিব পাৰোঁ আৰু ইয়াত যিসকল লোক উপস্থিত হয় তেওঁলোকে বুকু ফিন্দাই সেই বৰ অসমখনৰ কথা ক'ব পাৰে তেওঁলোকে বুকু ফিন্দাই সেই এটা শৃংখলিত জাতিৰ কথা ক'ব পাৰে যিটো জাতিৰ সমৃদ্ধিশালী এটা ইতিহাস আছে যিটো জাতিৰ সমৃদ্ধিশালী এটা বুৰঞ্জী আছে সেই কথা আচলতে ক'ব পাৰে এইখন অসম ভূমিতে সেই গৰাকী গুৰুৰ জন্ম হৈছিল যিগৰাকী গুৰুৱে আচলতে আমাক এনেধৰণে প্ৰবুদ্ধ কৰি থৈ গ'ল সেইগৰাকী মাধৱ মহাপুৰুষৰ জন্ম হৈছিল যিগৰাকী মাধৱ মহাপুৰুষৰ শ্ৰীকৃষ্ণৰ বাৎসল্যৰ যি তেওঁৰ সৃষ্টিৰাজি সেই সৃষ্টিৰাজে সকলোকে প্ৰবুদ্ধ কৰে এটা দৃশ্য দেখুৱাইছো হস্তিৰো পিছলে পাওঁ সজ্জনৰ বুৰে নাও তাৰ লগে লগে গাঢ় গজেন্দ্ৰৰ এটা প্ৰতিকৃতি ইয়াত সুন্দৰ ৰূপত তুলি ধৰা হৈছে এই ধৰণৰ হস্তিক যেতিয়া গজেন্দ্ৰই যেতিয়া এনেধৰণে কামুৰিছিলে বা ঘৰিয়ালে যেতিয়া কামুৰিছিলে তাৰ পাছত যি ধৰণে শ্ৰীকৃষ্ণই ৰক্ষা কৰিছিলে তাৰ এটা দৃশ্যপট শাস্ত্ৰ উল্লেখিত এটা দৃশ্যপট ইয়াত দেখুওৱা হৈছে তাৰ সমান্তৰালভাৱে যদি মই ইটোৰ ভাগলৈ আপোনালোকক লৈ যাওঁ মুখা শিল্পৰ খুব এটা অৱয়ব ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত বৰাহৰ প্ৰতিকৃতি ইয়াত দেখিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণৰ অন্যতম অৱতাৰ বৰাহক ইয়াক প্ৰতিফলন কৰা পৰিলক্ষিত হৈছে আৰু আনটো ফালৰ দৃশ্য যদি আমি আপোনালোকক দেখুৱাওঁ এটা খুব সুন্দৰ বাটচৰা আৰু তাৰ সিফালে গুৰুজনাই কেনেদৰে ষাঁড় গৰু বগৰাইছিলে তাৰো এটা দৃশ্য ইয়াত এনেধৰণে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে মই দৃশ্যাংশটো আপোনালোকক দেখুৱাম মই আপোনাৰ কাষলৈ মুঠত আহিছো ক'ত ঘৰ আপোনাৰ মোৰ নাখাওঁকা আঞ্চলিক ডিপ্লঙা 2 নং ডিপ্লঙা প্ৰাথমিক এতিয়া আপোনালোকৰ ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ দেহা অসুস্থ অঁ তথাপিতো হয় মানে এই সেৱা ল'বলৈ ভকতৰ মানে চাবলৈ মই বহু আগবঢ়াইছোঁ আচলতে মই দৃশ্যটো আপোনালোকক দেখুৱাইছো এগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী তেওঁ অসুস্থ দেহাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনলৈ আহিছে তেওঁ এক প্ৰকাৰ আৱেগিক হৈ পৰিছে তেওঁ চকুলো দেখিবলৈ পোৱা গৈছে আচলতে এই দৃশ্যসমূহে সেই কথাই প্ৰমাণ কৰে যে কিমান দূৰলৈকে অসমীয়া সমাজখনত শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰভাৱ বিস্তাৰ কৰি আছে এই দৃশ্যসমূহে আচলতে তাকেই প্ৰমাণ কৰে যথেষ্ট সংখ্যক লোকৰ ইয়াত সমাগম ঘটিছে আমি একাধিক্ৰমে তেওঁলোকৰ মন্তব্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে কৃষ্ণ জয়গুৰু শংকৰ আমি লখিমপুৰ জিলাৰ পৰা আহিছো আমি আজি যোৱা ৰাতি ট্ৰেইনত 6 বজাতে উঠিলো তাৰ পৰা ইয়াত 10 বজাত পালোহি তাৰ পৰা ইয়াত লখিমপুৰ শিবিৰতে থাকিলো আৰু আমি সঁচাকৈ বহুত ভাল লাগিছে তেজপুৰ জিলাত এইবাৰে আহিছো আমি আৰু এইবাৰে চাইছো দেখিছো বহুত ভাল লাগিছে আৰু ইমান ডিচিপ্লিনত ইমান সুন্দৰ শিবিৰবিলাক বনাইছে নহয় এনে ভাল লাগিছে মানে চাই ভাল লাগিছে আমি সেইকাৰণে আহি শিবিৰত ৰোৱাই নাই অকল আমি জেগাহে চাই আছো আৰু আমি আমাৰ ভাষ্যভাষৰ ক'ৰবাত শিবিৰ আছে বুলি কৈছে আমি বিচাৰি ফুৰিছো কাৰণ আমি ভাষ্যভাষৰ সমস্ত বাপ বান্ধা বায়মাতি সমস্তক আমি একত্ৰীকৰণ হৈ আমি দেখা সাক্ষাতৰ বাবে আমি ৰাতি আমি পিঠাও পুৰিছো 10 বজালৈকে পিঠাই পুৰি আছো আমি ভাষ্যভাষৰ শিবিৰত খাম বুলি সেয়েহে আমি এতিয়া শিবিৰ বিচাৰি আছো নিশ্চয় ধন্যবাদ জনাইছো এয়াই হৈছে আৱেগ শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ মানুহৰ যিটো আৱেগ সেই আৱেগবোৰ এনেধৰণে আচলতে প্ৰস্ফুটিত হৈছে মানুহে গোটেই ৰাতিটো পিঠা পুৰিছে তেওঁলোকে শিবিৰত খাবলৈ বুলি আৰু কিমান আপোনতা কিমান আত্মিক সম্পৰ্ক কিমান আৱেগিক সম্পৰ্ক থাকিলে এটা সংগঠনৰ প্ৰতি সৰ্ববৃহৎ এটা ধৰ্ম সংগঠনৰ প্ৰতি মানুহ এনেধৰণে আকৃষ্ট হ'ব পাৰে মই তাৰ সমান্তৰালভাৱে আপোনালোকক এই মুহূৰ্তত বিশাল যিটো প্ৰেক্ষাগৃহ এই বিশাল প্ৰেক্ষাগৃহৰ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এই ধৰণে এখন খুব বৃহৎ মঞ্চ ইয়াত গঢ়ি তোলা হৈছে আৰু এটা বিশাল প্ৰেক্ষাগৃহ ইয়াত গঢ়ি তোলা হৈছে যাৰ প্ৰতিনিয়ত ইয়াত বিভিন্ন ধৰণৰ ধৰ্মীয় আলোচনা চক্ৰ অনুষ্ঠিত হ'ব উত্তৰ পূবৰ বা ভাৰতবৰ্ষৰ যিসকল ধৰ্ম গুৰু আছে বা যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব তাৰ লগে লগে নাটঘৰৰ ইয়াত ব্যৱস্থা কৰা হৈছে য'ত প্ৰতিনিয়ত 6খনৰ পৰা 9খনলৈকে নাট ইয়াত পৰিৱেশিত হ'ব এনেধৰণৰ এটা পৰিকাঠামো ইয়াত দেখিবলৈ পোৱা গৈছে এই কথাই ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন অধিৱেশনেই সঁচাকৈ বিশেষ হয় আৰু 95 সংখ্যক অধিৱেশনো তাৰ ব্যতিক্ৰম হোৱা নাই বিশেষ ৰূপে ইয়াত গঢ় দিবলৈ চেষ্টা কৰিছে তেজপুৰ জিলা শাখাই আৰু তাৰেই এটা দৃশ্যপট আজিৰ দিনটোত এই ধৰণে ফুলি উঠিছে আজিৰ দিনটোত এনেধৰণে প্ৰস্ফুটিত হৈ উঠিছে এই মঞ্চখনৰ বৈশিষ্ট্যৰ কথা যদি মই এবাৰ কওঁ ইয়াৰ ওপৰ ভাগলৈ এবাৰ দৃশ্যাংশটো সতীৰ্থ পাপুক মই এবাৰ দৃশ্যাংশটো দেখুৱাবলৈ
অনুৰোধ জনাইছো ইয়াৰ ওপৰ ভাগৰ দৃশ্যটো আপুনি প্ৰত্যক্ষ কৰক সম্পূৰ্ণ ন খেৰেৰে এই মঞ্চখন সজাই তোলা হৈছে সম্পূৰ্ণ ন খেৰেৰে ইয়াক এটা খুব পুৰাতন ৰূপ এটা দিবৰ বাবে অহৰহ চেষ্টা কৰা হৈছে অৰ্থাৎ অসমীয়া সমাজখনৰ যি ইতিহাস আছে অসমীয়া সমাজখনৰ সমৃদ্ধিশালী যিটো ইতিহাস আছে সেই ইতিহাস ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ পূৰ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ ক্ৰমান্বয়ে আগমন ঘটিছে এই যিখন বিশাল পথাৰ এই পথাৰখনত আৰু মাত্ৰ কেইটামান ক্ষণৰ পাছতে বীৰ দি বাট নোপোৱা এটা অৱস্থাৰ সৃষ্টি হ'ব সকলোৱে ইয়ালৈ আচলতে ঢপলি আহিব গুৰুজনাৰ যি আদৰ্শ গুৰুজনাৰ যি কৃষ্টি সংস্কৃতি সেয়া স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে যথেষ্ট সংখ্যক আইসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে আমি নাগশংকৰ আঞ্চলিক বিজয়পুৰ প্ৰাথমিক শাখা আপোনালোকৰ ইয়াত হাজাৰ লক্ষ লক্ষ ভকতক আপোনালোকে আতিথ্য দিবৰ বাবে সুযোগ লাভ কৰিছে কেনেকুৱা অনুভৱ হয় আমি বহুত আনন্দিত হৈছোঁ তেখেতসকলক আমি আতিথ্য কৰিব পাই এতিয়া ব্যস্ততা কেনেধৰণৰ পিঠা পনা হয় ব্যস্ততা পিঠা বনোৱা আমাৰ হৈ গৈছে আৰু জলপান ৰাতিপুৱা বেলাটো দিয়া হ'ল আৰু এতিয়া ভোজৰ আয়োজন চলি আছে কৃষ্ণ এয়া আচলতে ক'ব লাগিব মই পুনৰবাৰ উল্লেখ কৰিছো যে ৰাতিক কাটি কৰি তেওঁলোকে পিঠা কৰিছে ভকত বৈষ্ণৱে খাবৰ বাবে তেওঁলোকৰ এই অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ যিটো দায়বদ্ধতা এই অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ যি মৰম আৰু ভাল পোৱা সেয়া কিন্তু ইয়াত এনেধৰণে প্ৰস্ফুটিত হৈ উঠা পৰিলক্ষিত হৈছে গোটেই পৰিৱেশটো যদি মই আপোনাক দেখুৱাও এই পৰিৱেশটোত আপুনি এবাৰ উপস্থিত হোৱাৰ পাছতে কেনেধৰণৰ শান্তি এটা আপোনাৰ দেহত বিৰাজ কৰিব সেই আচলতে ইয়াত উপস্থিত থকাজনেহে অনুধাৱন কৰিব পাৰিব